আপোনাৰ স্বামীয়ে খুব বেছি মদ খায় আপুনি মদ এৰাবলৈ বিচাৰি আছে কিন্তু আপুনি মদ এৰাবলৈ পৰা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব কি কৰিলে আপোনাৰ স্বামীয়ে মদ খোৱাটো এৰিব বহু মহিলাৰ এটো সমস্যা যে তেওঁলোকৰ স্বামীয়ে খুব বেছি মদ খাই উঠি ঘৰখনত অশান্তি কৰে তেওঁলোকৰ ওপৰত হাত উঠায় তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰিব আজি এটা অতি সৰু ৰেমেডি লৈ আহিছো যেটো ৰেমেডি কৰি আপুনি আপোনাৰ স্বামীৰ মদ এৰাবলৈ পাৰিব এতিয়া মদ এৰাবলৈ কি ৰেমেডি কৰিব লাগিব ভিডিওটো শেষলৈকে চালে গম পাব আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটসএপ নম্বৰ 9864808721 এতিয়া আজি আমি জানিম যে আপোনাৰ স্বামীয়ে যদি মদ খায় মদ আপুনি কেনেকৈ এৰাব এতিয়া মদ বোলা বস্তুটো এনেকুৱা যিয়ে খায় সেই মানুহজনেতো একো গম নাপায় যেতিয়া নিচা হৈ যায় তেওঁ একো গম নাপায় আৰু অশান্তি হয় পৰিয়ালৰ অন্য মানুহৰ বহু মানুহ এনেকুৱা আছে মদ খাই উঠি পত্নীৰ ওপৰত হাত উঠায় পত্নীক অত্যাচাৰ কৰে যাৰ ফলত বহুতো সংসাৰ ভাঙিও যায় বা বহু মানুহে তেনেকৈ নিজৰ সংসাৰবোৰ কৰি আছে উপায় নাই কাৰণ ল'ৰা ছোৱালীও ডাঙৰ হৈ যায় বা উপায় নাই থাকে আৰু বিয়া হৈছে যেতিয়া আৰু এৰিবলৈ নিবিচাৰে শ্ৰমিক নিবিচাৰি তেনেকৈ থাকে কিন্তু মদে এখন ঘৰ এখন সংসাৰ বহু মানুহৰ জীৱন ভৱিষ্যত সকলোবোৰ ধ্বংস কৰি পেলায় এতিয়া মই মাজতে এটা ভিডিও দিছিলো মদ এৰোৱাৰ ওপৰত তাত মোক বহুত মানুহে ফোন কৰিছে মেছেজ কৰিছে এটাই কয় যে মোৰ স্বামীয়ে মদ খায় মই কেনেকৈ এৰুৱাম এতিয়া আজিও এটা একেবাৰে সৰু ৰেমেডি লৈ আহিছো যেটো আপুনি কৰি চাব পাৰে আপুনি কি কৰিব আপোনাৰ ঘৰৰ যেটো দক্ষিণ পশ্চিম অংশ সেই দক্ষিণ পশ্চিম অংশৰ মাজত আপুনি মদ ৰাখি থৈ দিব এতিয়াতো আপোনাৰ স্বামীয়ে নিশ্চয় মদৰ বটল কিবা আনে যেতিয়া আনিব আপুনি কি কৰিব আপোনাৰ ঘৰৰ যেটো দক্ষিণ পশ্চিম অংশ আছে সেই অংশটোৰ মাজতে আপুনি মদৰ বটল ৰাখি থৈ দিব আপুনি কি কৰিব হাতটা বাতাসা ল'ব আৰু কি কৰিব তাত আপুনি লাহে লাহে তেল ভৰাব আৰু কি কৰিব আপোনাৰ যিজন ব্যক্তিয়ে মদ খায় সেই মদ খোৱা ব্যক্তিজনৰ মূৰৰ ওপৰেৰে আপুনি উলুটা দিশত ঘূৰাব এন্টি ক্লকৱাইজ আপুনি কি কৰিব সেই দিশত ঘূৰাব আৰু আপুনি সেই বস্তুখিনি কি কৰিব কোনোবা অকলহৰীয়া ঠাই য'ত মানুহ দুনো নাথাকে তেনেকুৱা অকলহৰীয়া ঠাইত পেলাই দিব আৰু এই কামটো আপুনি 7টা শনিবাৰে কৰিব এতিয়া আপুনি আজি কৰিলে আজি কৰি উঠি আপুনি কাইলে যে আপোনাৰ হাজবেণ্ডে মদ খাবলৈ এৰি দিব তেনেকুৱা নহয় আপুনি কমসে কম 7টা শনিবাৰেটো এই ৰেমেডিটো কৰি চাব আপোনাৰ হাজবেণ্ডে মদ এৰিবলৈ লাহে লাহে আৰম্ভ কৰি দিব আপুনি এটা পজিটিভ ৰিজাল্ট দেখিবলৈ আৰম্ভ কৰিব যদি আপোনাৰ বিশ্বাস আছে আপুনি কৰিব বিশ্বাস নহলে আপুনি নকৰিব বিশ্বাস ৰাখি যদি কৰে যে আপুনি পজিটিভ ভাবিব যে মোৰ হাজবেণ্ডে মদ এৰিলে তেনেকৈ আপুনি পজিটিভ ভাবি ৰেমেডিটো কৰিব নিশ্চয় আপুনি ভাল ফলাফল লাভ কৰিব